ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ এপ্ৰিল মাহৰ 10 তাৰিখ বাৰ হ'ব বুধবাৰ অসমীয়া চ'ত মাহৰ 27 তাৰিখ। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজি তিথি হ'ব শুক্লা দ্বিতীয় তিথি, নক্ষত্ৰ হ'ব ভৰণী নক্ষত্ৰ, তাৰ পিছতে কৃতিকা নক্ষত্ৰ আৰম্ভ হ'ব। আজিৰ যুগ হ'ব বিষ্কুম্ভ যুগ, তাৰ পিছত পিতৃৰ যুগ আৰম্ভ হ'ব। কৰণ হ'ব বালবকৰণ, জন্ম ৰাশি হ'ব মেঘ ৰাশি। আজিৰ সূৰ্যোদয় হ'ব 5:08, সূৰ্যাস্ত সময় হ'ব 5:39। যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ লাভ কৰি থাকিবৰ বাবে আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক, তাৰে কামনা কৰি ৰাশিফল শিতানৰ প্ৰথম ৰাশিটোলৈ আগবাঢ়িছোঁ। আহক, প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আহিছোঁ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। কৰ্মৰত যিসকল ব্যক্তি আছে, আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত প্ৰভাৱশালী ব্যক্তিৰ হ'বলৈ বহুত বেছি কষ্ট কৰিব লাগে আৰু কষ্ট কৰিব লাগিব, তেতিয়াহে কৰ্মক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব। জ্যেষ্ঠ বিষয়াৰ লগত কথা পাতি থাকোঁতে নিখুঁত শব্দ ব্যৱহাৰ কৰক, ভাল শব্দবোৰ ব্যৱহাৰ কৰক, যাতে আপোনালোকক নিগেটিভভাৱে নলয়। স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাটো উচিত। যদি আপুনি সামান্যতম অৱনতি অনুভৱ কৰে, আজিৰ দিনটোত লগে লগে চিকিৎসকৰ ওচৰলৈ গৈ পৰীক্ষা কৰাই ল'ব লাগে, এটা ভাল প্ৰতিফলন দেখিব। ব্যৱসায় কৰা জাতক জাতিকাসকলে আজিৰ দিনটোত বিশেষকৈ লেনদেন সম্পৰ্কীয় বিষয়ত সাৱধান হ'ব লাগিব। যদি আপুনি আপোনালোকৰ অফিচত বা কৰ্মৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোনালোকৰ সমস্যাত আপোনালোকে যদি বা প্ৰব্লেমত আপোনালোকে ফেচ কৰে, সমস্যা আদি আপোনালোকৰ ক্ৰিয়েট হয়, সেই সমস্যাখিনি আপোনালোকে সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব আৰু নিজৰ কাম কাজখিনি সোনকালে আপোনালোকে কামবোৰ কৰি যাবলৈ চেষ্টা কৰক। কাৰণ আপোনালোকৰ এই সময়খিনিত ধৈৰ্যৰ প্ৰয়োজন আছে আৰু নিজৰ কাম কাজখিনি ভাল কৰিবৰ বাবে যত্ন কৰিব লাগে, তেতিয়াহে আগবাঢ়ি যাব পাৰিব। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে নিজকে সুস্থ কৰি ৰাখিবলৈ বা নিজকে ফিট কৰি ৰাখিব লাগে। ইয়াৰ বাবে অতি সক্ৰিয় হ'ব লাগিব, এক্টিভ হ'ব লাগিব। আপোনালোকে নিজৰ শৰীৰটোক কেতিয়াও আপোনালোকে ইগন'ৰ নকৰিব। গতিকে সদায় নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত মেঘ ৰাশিৰ যিসকল জাতক জাতিকা আছে ধ্যান ৰাখিব, এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। অত্যধিক গধুৰ বস্তু ওজন তুলি লোৱাৰ পৰা বিৰত থাকক আজিৰ দিনটোত, কাৰণ স্নায়ুবোৰ আপোনালোকৰ টান হ'ব পাৰে, যাৰ বাবে আপুনি অতি বিচলিত হ'ব পাৰে বুলি কৈছে। গতিকে কাম বন কৰোঁতে সাৱধান হ'ব লাগিব, তেতিয়াহে এটা উন্নত ফলাফল দেখিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপোনালোকৰ বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে কোনো এটা বিষয়ত আপোনালোকৰ জীৱনসংগীৰ সৈতে বিসংগতি হ'ব পাৰে, মতানৈক্য হ'ব পাৰে। গতিকে ধ্যান ৰাখিব। ঘৰৰ পৰিৱেশ লঘু কৰিবলৈ জীৱনসংগীক বাহিৰলৈ আপোনালোকে লৈ যাব পাৰে। ক'ৰবাত মানসিক আপোনালোকে শান্তিৰ বাবে ওলাই যাব পাৰে। কিছু চিন্তা আছে যদি, কিছু মানসিক প্ৰেছাৰ আছে যদি, সেইখিনিও কিছু পৰিমাণে কম হ'ব আৰু আপোনালোকৰ জীৱনসংগী অত্যন্ত সুখী হ'ব। আজিৰ দিনটো ল'ৰা ছোৱালীৰ লগত কিছু সময় দিয়ক বুলি কৈছে। তেওঁলোকক সময় দিয়ক, তেওঁলোকৰ কোৱালিটি টাইম দিবলৈ চেষ্টা কৰক, তেওঁলোকৰ মনৰ অনুভৱবোৰ বুজিবলৈ চেষ্টা কৰিব। এটা সুন্দৰ প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। যিকোনো লেনদেন কৰোঁতে অতি সাৱধানে আপোনালোকে কৰিব লাগে। আজিৰ দিনটোত খৰখেদা কৰি লোৱাৰ সিদ্ধান্তই আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰতে হওক বা আপোনালোকৰ ঘৰুৱাৰ ক্ষেত্ৰতে হওক সমস্যাবোৰ সৃষ্টি কৰিব পাৰে। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 7। এবাৰ আহিছোঁ ৰাশিফল শিতানৰ দ্বিতীয়টো ৰাশিলৈ, বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে। যিসকল কৰ্মৰত ব্যক্তি আছে ধৈৰ্য বজাই ৰাখিব লাগিব। আপুনি অলপ আজিৰ দিনটোত কষ্ট কৰি নিজৰ কৰ্মৰ ক্ষেত্ৰত পূৰ্ব পৰিকল্পিত কাম সম্পূৰ্ণ কৰিব লাগে, তেতিয়াহে আপোনালোকৰ সময় অনুকূল হ'ব। নিজৰ কাম কাজখিনি সুন্দৰভাৱে কৰিবলৈ চেষ্টা কৰক। আপুনি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিব লাগিব। যদি মহিলাসকলে কিছু শাৰীৰিকভাৱে আপোনালোকৰ অসুস্থতা অনুভৱ কৰি থাকে, তেনেহ'লে চিকিৎসকৰ পৰামৰ্শ ল'বলৈ নাপাহৰিব। আজিৰ দিনটোত দাঁতৰ আৰু কঁকালৰ বিষয়ে কিছু লোকৰ আপোনালোকৰ আজিৰ দিনটোত অশান্তি দিব পাৰে, গতিকে নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব। আজিৰ দিনটোত আপোনালোকৰ কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত মাজতে জিৰণি ল'ব লাগিব, অন্যথা আপোনাৰ মূৰৰ বিষ, কঁকালৰ বিষ আদি সমস্যাই বাৰুকৈ অশান্তি দিব পাৰে। গতিকে আজিৰ দিনটোত কিছু ধ্যান ৰাখিব। ব্যৱসায়ক আগুৱাই নিবলৈ, নিজৰ বিজনেছটোক আপোনালোকে যদি আগুৱাই নিবলৈ আপোনালোকে আজিৰ দিনটোত বহুত বেছি কষ্ট কৰিব লাগিব আৰু ব্যৱসায় ক্ষেত্ৰত প্লেনিঙৰ প্ৰয়োজন আছে। কেনেকৈ আপোনালোকে ব্যৱসায়টো আগুৱাই নিব বা কি ছিষ্টেমেৰে আপোনালোকে আগবাঢ়িলে আপুনি অধিক লাভান্বিত হ'ব, সকলো দিশ আপোনালোকে চাই চিতিহে আগবাঢ়িলে ভাল হ'ব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলৰ কথা ক'বলৈ যাওঁতে ছাত্ৰ ছাত্ৰীয়ে নিজৰ পঢ়া শুনাৰ ধৰণ সলনি কৰিব লাগিব, কাৰণ একেদৰে পঢ়া শুনা কৰিলে আপোনালোকৰ বিৰক্তিকৰ অনুভৱ কৰিব পাৰে।
গতিকে কিছু সিস্টেম আপোনালোকৰ আপগ্ৰেড কৰিব লাগিব পঢ়া শুনাৰ ক্ষেত্ৰত নতুনত্ব আনিব লাগিব ষ্টাডি ক্ষেত্ৰত সম্পূৰ্ণ গুৰুত্ব প্ৰদান কৰক কি সিস্টেমেৰে আপোনালোকে পঢ়িলে বা কেনে ধৰণে আপোনালোকে অধ্যয়ন কৰিলে লাভ হ'ব সেইখিনি ক্ষেত্ৰত আপোনালোকে ভাবিবৰ বাবে চেষ্টা কৰক নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব পঢ়া শুনাৰ বিৰক্ত হোৱাৰ উপৰি আপোনালোকৰ আগ্ৰহ জগাই তুলিব পাৰে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব মনটো শান্ত কৰি ৰাখিবলৈ আপোনালোকে পুথিভঁৰাললৈ গৈ কিতাপ পঢ়ক বা আপোনালোকে কাৰোবাৰ জীৱন কাহিনী পঢ়ক বা আপোনালোকে জনাশুনা ব্যক্তিৰ লগত কিছু ডিসকাস কৰক আপোনালোকৰ জ্ঞান বৃদ্ধি পাব আপুনি দুটা কথা জানিব পাৰিব আপুনি হয়তো আপোনালোকৰ কেৰিয়াৰত আগবাঢ়ি যোৱাৰ বহুতো সুযোগ সুবিধা আপোনালোকে লাভ কৰিব প্ৰেমত মধ্যম দেখা পোৱা গৈছে আপোনালোকৰ মাজত চলি থকা সমস্যাবোৰ সমাধান হ'ব আজিৰ দিনটোত আপোনালোকে নিজৰ পিতৃ মাতৃৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিছু ধ্যান ৰাখিব লাগিব যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিওটো লাইক এটা কৰা নাই যদি লাইক এটা কৰি দিব আপোনালোকৰ আত্মীয় বৰ্গলৈ পৰিয়াল বৰ্গলৈ ভিডিওবোৰ শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছো আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো এবাৰ আইছো ৰাশিফল কিতানৰ তৃতীয়টো ৰাশিলৈ মিথুন ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে কাম কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে আপুনি নিজৰ কৰ্মস্থলীত কথা পাতি থাকোঁতে বহুত সময় আপোনালোকৰ নষ্ট হ'ব পাৰে গতিকে একে কামতে ব্যস্ততা কম অনুভৱ কৰিব পাৰে বুলি কৈছে গতিকে নিজৰ কাম কাজখিনি বেটাৰ কৰিবৰ কাৰণে চেষ্টা কৰক সময়ৰ সৎ ব্যৱহাৰ কৰক আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ ডিঙিত কোনো ধৰণৰ সমস্যা আছে বা আজি দিনটো বিষজনিত সমস্যা কিছু অশান্তি দিব পাৰে গতিকে যদি বা তেনেকুৱা ধৰণৰ অনুভৱো হয় আপুনি কিবা এটা অস্বস্তি অনুভৱ যদি কৰে লগে লগে চিকিৎসকৰ পৰামৰ্শ বা যোগাযোগ কৰি আপোনালোকৰ হেলথৰ কিছু আপোনালোকে পৰীক্ষা কৰাই লওক বুলি কৈছে যদি আপোনালোকৰ হেলথৰ কিছু সমস্যা বা কিছু আপোনালোকৰ অসুবিধা অলপ পাই আছে ব্যৱসায় কৰা জাতক জাতিকাসকলে আজিৰ দিনটোত শাক-পাচলি ব্যৱসায় কৰা মানুহখিনিৰ বাবে অত্যন্ত ভাল দিন লাভ দেখা পোৱা গৈছে আপোনালোকৰ এই সময়খিনিত কৈছে যে ব্যৱসায়ত বিয়াৰ বতৰত আপোনালোকৰ সামগ্ৰীৰ বিক্ৰী অতি বেছি হ'ব যাৰ বাবে আপোনালোকৰ আৰ্থিক স্তৰো আপোনালোকৰ বৃদ্ধি পাব আৰ্থিক অৱস্থা পূৰ্বতকৈ অলপ হ'লেও আপোনালোকৰ ভাল হ'ব জীৱনত আজিৰ দিনটোত দুইজনৰ মাজত কিছু মিছ আণ্ডাৰষ্টেণ্ডিং বা ভুল বুজাবুজি হ'ব পাৰে আপোনাৰ আৰু আপোনালোকৰ সংগীৰ মাজত দূৰত্ব আহিব পাৰে গতিকে ধ্যান ৰাখিব সম্পত্তি সম্পৰ্কীয় বিবাদবোৰ ভালদৰে বুজাওক যদি আপোনালোকৰ ঘৰখনৰ সমস্যা চলিছে যদি আপুনি এটা কাম কৰে তেন্তে মানুহে আপোনালোকৰ পক্ষত থাকিব আপোনালোকৰ প্ৰশংসা কৰিব ভাল এটা পথত যদি থাকে ভাল এটা যদি কামত আগবাঢ়ি যায় নিশ্চয়কৈ আপোনালোকে সাপোৰ্ট পাব আপোনাৰ সফলতা আৰু কৃতিত্বলৈ কিছু মানুহে হিংসা কৰিব পাৰে বা ইচ্ছা জন্মিব পাৰে যদি কিবা এটা আপোনালোকে কাম বিচাৰিছে সেইখিনি ক্ষেত্ৰত এটা ভাল অফাৰ পাব পাৰে এই প্ৰতি আপোনালোকে ধ্যান ৰাখিব তেওঁলোকৰ হেলথৰ কিছু সমস্যা বাৰুকৈ অশান্তি দিব পাৰে গতিকে তেওঁলোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিলে এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব পাৰিবাৰিক সমস্যাবোৰ ক্ৰমান্বয়ে আপোনালোকৰ সমাধান হ'ব বৈবাহিক জীৱনৰ স্থিতিশীলতা আপোনালোকৰ আহিব আপোনালোকৰ প্ৰেমত কিছু ভুল বুজাবুজি হ'লে কিন্তু শেষৰ ফাললৈ আপোনালোকে ইতিবাচক পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব স্বাস্থ্যৰ যত্ন লওক পৰিয়ালৰ এজন জ্যেষ্ঠৰ বা বয়োজ্যেষ্ঠসকলৰ কিছু স্বাস্থ্যক লৈ চিন্তা হ'ব পাৰে গতিকে ধ্যান ৰাখিলে আপোনালোকৰ বাবে ভাল হ'ব যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ কৰ্কট ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে ধৈৰ্য বজাই ৰাখিব লাগিব আজিৰ দিনটোত কৰ্কট ৰাশিৰ যিসকল জাতক জাতিকা আছে কৰ্মৰ ক্ষেত্ৰত জড়িত যিসকল লোক আছে তেওঁলোকৰ বাবে অত্যন্ত শুভ দিন কিন্তু যিকোনো সিদ্ধান্ত লওঁতে ভাবি চিন্তিহে ল'বলৈ চেষ্টা কৰিব লাগে আপোনালোকৰ সিনিয়ৰসকলৰ পৰা বহুত বেছি মৰম পাব সাপোৰ্ট পাব তেওঁলোকৰ লগত থাকিলে আপুনি বহুত বেছি শিকিব পাৰিব জানিব পাৰিব যাতে আপুনি আপোনালোকৰ জীৱনত আগবাঢ়ি যাব পাৰে গতিকে সদায় কৰ্মৰ ক্ষেত্ৰত এনেকুৱা এটা এম লৈ আপোনালোকে আগবাঢ়িব যাতে দুটা কথা শিকিব পাৰে জানিব পাৰে আৰু সিনিয়ৰসকলৰ যিখিনি পৰামৰ্শ আছে যিখিনি গাইডেন্স দিয়ে যিখিনি আপোনালোকক কৰিবলৈ দিয়ে গাইড কৰে সেইখিনি সুন্দৰভাৱে কৰিবলৈ চেষ্টা কৰক নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব জীৱনত বা নিজৰ কেৰিয়াৰত আগবাঢ়ি যাবলৈ সক্ষম হ'ব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটোত কথা কওঁতে ধ্যান ৰাখিব লাগিব আজিৰ দিনটোত গৰ্ভৱতী মহিলাসকলে কিছু খোজ কঢ়াৰ সময়ত অত্যন্ত সাৱধান হ'ব লাগিব সাৱধানতাৰ অৱলম্বন কৰিব লাগে ভৰি পিছলি যোৱাৰ সম্ভাৱনা আছে গতিকে ধ্যান ৰাখিব গৰ্ভৱতী মহিলা ঘৰৰ পৰা ওলাই যাওঁতে অলপ সাৱধান হ'বই লাগিব ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়িক বিষয়ক লৈ ব্যৱসায়ীসকলৰ বিশেষকৈ সন্তানৰ লগত কিছু কাজিয়া হ'ব পাৰে কিছু মিছ আণ্ডাৰষ্টেণ্ডিং সৰু সৰু কথাবোৰক আপোনালোকৰ ভুল বুজাবুজি হ'ব পাৰে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব সেই আপুনি কিছু ধৈৰ্যৰে কাম কৰা উচিত বৰ্তমান সময়ত পৰিয়ালৰ কথাবোৰ ঘৰতে নিষ্পত্তি কৰিলে ভাল হ'ব ঘৰৰ সমস্যাখিনি ঘৰতে সমাধান কৰিবৰ বাবে চেষ্টা কৰক বাহিৰলৈ আপোনালোকে লৈ নাযাব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে আজিৰ দিনটোত দ্ৰুতগতিৰে নিজৰ
এইমৰ ওপৰত গুৰুত্ব প্ৰদান কৰক অৰ্থাৎ নিজৰ লক্ষ্যৰ বাবে ধ্যান ৰাখিবলৈ বিশেষকৈ যিসকলে প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাইছে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কিবা এটা জবৰ বাবে চাকৰিৰ বাবে ট্ৰাই কৰিছে কিবা এটা পাবৰ বাবে ট্ৰাই কৰিছে সেইখিনি যথেষ্ট প্ৰস্তুতি চলাইছে যিসকল লোকে সফল হ'ব কিন্তু ধৈৰ্য বজাই ৰাখিব লাগিব আপুনি এতিয়াৰ পৰা আপোনালোকৰ সন্তানৰ কেৰিয়াৰৰ সম্পৰ্কে পৰিকল্পনা আৰম্ভ কৰিব লাগে বৈবাহিক জীৱনত যাতে ভৱিষ্যতে আপুনি কোনো সমস্যাৰ সন্মুখীন নহয় তেওঁলোকেও নহয় যাতে আপোনালোকৰ নহয় গতিকে ধ্যান ৰাখিব আপোনাৰ সন্তানে জীৱনত যাতে আগবাঢ়ি যাব পাৰে তাৰ প্ৰতি সদায় গুৰুত্ব প্ৰদান কৰিব বৈবাহিক জীৱনত প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকলে ষ্টাডি ক্ষেত্ৰত ফ'কাছ দিলে সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব সদায় জীৱনত আপোনালোকে আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক আজিৰ দিনটোতো কিছুমান সমস্যা আহিলেও সমস্যাখিনি সমাধান কৰিব পাৰিব কিন্তু নিজৰ এইম বা নিজৰ যিটো লক্ষ্যৰ প্ৰতি আপোনালোকে সদায় আগবাঢ়ি গৈছে সেইখিনি ক্ষেত্ৰত আজিৰ দিনটোতো আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লক্ষ্যৰ পৰা আপোনালোকে পিছলি নাযাব যাতে লক্ষ্যৰ প্ৰতি ধ্যান ৰাখক নিজৰ এইমটোৰ প্ৰতি ধ্যান ৰাখিব এটা সুন্দৰ প্ৰতিফলন দেখিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব যাতে আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হয় মহাদেৱৰ কৃপা দিনটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ আগবাঢ়িছোঁ সেই ৰাশিটো হৈছে সিংহ ৰাশি সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে কৰ্মৰত মানুহখিনিৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত শাৰীৰিক আৰু মানসিক অৱস্থা ভাল হ'ব এই পৰিস্থিতিত ফলাফল আপোনালোকৰ বাবে মিশ্ৰিত হ'ব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যিসকল লোকৰ উচ্চ ৰক্তচাপ বা মূৰৰ বিষ বা আনকি মাইগ্ৰেইনৰ দৰে সমস্যা আছে এতিয়া সেই সমস্যাত অৰ্থাৎ আজিৰ দিনটোত আপোনালোকে সেই সমস্যাখিনি সমাধান আপোনালোকে কৰিব লাগিব সমাধান নিশ্চয়কৈ লাভ কৰিব চিকিৎসকৰ পৰামৰ্শ লওক ব্যৱসায় কৰা জাতক জাতিকাসকলে আজিৰ দিনটোত প্ৰসাধন কাম কৰা ৰাইজৰ বাবে এটা ভাল দিন হ'ব বিয়া আৰু বিয়াৰ বতৰত আপোনালোকৰ সামগ্ৰী বিক্ৰী অতি বেছি ভাল হ'ব বুলি কৈছে যিকোনো কামৰ বাবে আপুনি প্ৰযুক্তি ব্যৱহাৰ কৰিব লাগিব টেকন'লজি প্ৰয়োজন আছে বৰ্তমান সময়ত ব্যৱসায় ক্ষেত্ৰতে হওক বা বিভিন্ন কৰ্মৰ ক্ষেত্ৰতো গতিকে সেইখিনি জানিবলৈ বুজিবলৈ আৰু সেইখিনি ইউজ কৰিবৰ বাবে চেষ্টা কৰিব লাগে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে জীৱনত আগবাঢ়ি যাবলৈ শৰ্টকাটৰ পৰা আঁতৰি থাকিব লাগিব নহলে ই আপোনালোকৰ এলেহুৱা কৰি তুলিব পাৰে বা কিছু সমস্যাত বা কিছু বিপদত পেলাব পাৰে গতিকে যিখিনি কামত যিমানখিনি সময় দিব লাগে সেইখিনি নিশ্চয়কৈ দিয়ক ব্যক্তিগত সম্পৰ্ক গুৰুত্ব দিব লাগিব সময় উলিয়াই আপোনালোকৰ ঘৰত আত্মীয়ৰ লগত আপোনালোকে কথা পাতক তেওঁলোকৰ সমস্যাখিনি বুজ লওক পাৰিলে কেতিয়াবা তেওঁলোকৰ ওচৰলৈ যাব যদি দূৰত থাকে আপোনালোকে কিবা কৰ্মৰ সূত্ৰে গতিকে তেওঁলোকৰ মনৰ ভাৱবোৰ তেওঁলোকক কোৱালিটি টাইম দিবলৈ চেষ্টা কৰক ঘৰত খুব সমৃদ্ধি নিশ্চয়কৈ বৃদ্ধি পাব আজিৰ দিনটোত প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকলে ষ্টাডি ক্ষেত্ৰত সম্পূৰ্ণ গুৰুত্ব প্ৰদান কৰিব লাগে পিতৃ মাতৃয়ে কিছু পৰামৰ্শ আপোনালোকক কিছু গাইড কৰিব পাৰে কিছু গাইডেন্স প্ৰদান কৰিব পাৰে সেইখিনি নিশ্চয়কৈ শুনিবলৈ চেষ্টা কৰিব এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব খঙক নিয়ন্ত্ৰণ কৰক বৰ্তমান সময়ত নহলে আপোনালোকৰ কিছু সমস্যা বা কিছু কাম আধৰুৱা হৈ পৰিব পাৰে যদি আপোনালোকে আমাৰ চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব আজিৰ দিনটোৰ সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে কাম কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটোত আপোনালোকে যদি কিবা এটা বিশেষ কোম্পানীত কাম কৰে সফটৱেৰ কোম্পানীত যদি কাম কৰে কামৰ আপোনালোকৰ চাপ বহুত হ'ব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপুনি দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছে আৰু আপোনালোকৰ অৱস্থা কোনো উন্নত নহয় বা কিছু ভাল পোৱা নাই তেনেহলে আপোনালোকৰ অৱস্থা উন্নতি কৰিবলৈ বা আপোনালোকৰ হেলথৰ কিছু সমস্যা যদি হৈ আছে সেইখিনি উন্নত কৰিবৰ বাবে বা ভাল কৰিবৰ বাবে ভাল চিকিৎসকৰ পৰামৰ্শ ল'লে ভাল হ'ব ব্যৱসায়ীসকলে আজিৰ দিনটো তেওঁলোকৰ বাবে অলপ অসুবিধাজনক হ'ব পাৰে ব্যৱসায়ীসকলৰ বাবে তেওঁলোকে অৰ্থাৎ ব্যৱসায়ীসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব তেতিয়াহে তেওঁলোকৰ ব্যৱসায় আগবাঢ়িব আৰু তেওঁলোকে আৰ্থিক উন্নতিও লাভ কৰিব ব্যৱসায়ৰ লগত জড়িত কোনো ধৰণে আপোনালোকে এলেহুৱা নহ'ব এলাহভাৱে আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত কিছু ডাউন পেলাব পাৰে বা কিছু আপোনালোকৰ তললৈ নমাব পাৰে গতিকে এলাহভাৱবোৰ পৰিহাৰ কৰিব লাগিব ব্যৱসায়ত যিখিনি কোৱালিটি টাইম দিব লাগে যিখিনি সময় দিব লাগে সেইখিনি নিশ্চয়কৈ আপোনালোকে দিবলৈ চেষ্টা কৰক তেতিয়াহে আপোনালোকে বিজনেছ বা ব্যৱসায় লাইনত আগবাঢ়ি যাব পাৰিব আজিৰ দিনটোতো আপোনালোকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব ছাত্ৰ ছাত্ৰীসকলৰ কথা ক'বলৈ যাওঁতে ছাত্ৰ ছাত্ৰীসকলে ছ'চিয়েল মিডিয়াত সময় নষ্ট কৰিব পাৰে কথা কোৱাৰ সলনি পঢ়া শুনাৰ বা সেইখিনি ক্ষেত্ৰত সময় আপোনালোকৰ বেষ্ট কৰাৰ সলনি আপোনালোকে পঢ়া শুনাৰ ক্ষেত্ৰত যদি অধিক মনোনিৱেশ কৰিব লাগে নহলে পৰীক্ষাত বিফলতাৰ সন্মুখীন হ'ব পাৰে অৰ্থাৎ আপোনালোকে সেইখিনি ক্ষেত্ৰত অৰ্থাৎ ছ'চিয়েল মিডিয়াত কমকৈ আপোনালোকে সময় দিয়ক নিজৰ ষ্টাডি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক
কেনেকৈ আপোনালোকে সফলতা লাভ কৰিব পাৰি, কেনেকৈ আপোনালোকে দুটা কথা শিকিব পাৰি, নিজৰ সিলেবাছবোৰ কেনেকৈ কমপ্লিট কৰিব পাৰি, আজিৰ দিনটোত সেইখিনি ক্ষেত্ৰত ফ'কাছ দিলে ভাল এটা প্ৰতিফলন দেখিব। যদি আপুনি আৰ্থিক অভাৱত অসুবিধা পাই আছে আজিৰ দিনটোত বা নিশ্চয়কৈ যদি তেনেকুৱা ধৰণৰ এটা সিচুৱেশ্যন হৈ আছে, আপুনি আপোনালোকৰ পিতৃ মাতৃৰ পৰা সহায় বিচাৰিব পাৰে। ঘৰৰ ডাঙৰ সদস্যসকলৰ পৰা, জনা শুনা ব্যক্তিৰ পৰা, আপোনালোকক সহায় কৰিব পৰা ব্যক্তিসকলৰ পৰা কিছু আপোনালোকে হেল্প বিচাৰিব পাৰে। নিশ্চয়কৈ তেওঁলোকে কৰিব, তেওঁলোকে আপোনালোকক নিশ্চয় সহায় কৰিব, যি আপোনালোকৰ আৰ্থিক সমস্যাৰ কিছু পৰিমাণ হ'লেও সমাধান হ'ব বা কিছু প্ৰব্লেম যদি চলিছিল সেই প্ৰব্লেম বা সমস্যাখিনি নিশ্চয়কৈ সমাধান কৰিব পাৰিব। আজিৰ দিনটোত টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত কিছু সাৱধান আপোনালোকে হ'ব। তৎক্ষণাত কাকো টকা ধাৰলৈ নিদিব আৰু নিজৰ কাম কাজখিনি আপোনালোকে নিজে কৰিবলৈ চেষ্টা কৰিব লাগে। সময়ৰ সৎ ব্যৱহাৰ কৰক, নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিব। আপোনালোকৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 4। আপোনালোকৰ দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। কাম কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব। আজিৰ দিনটোত আপুনি আপোনাৰ ব্যক্তিগত সমস্যাসমূহ সহকৰ্মীসকলৰ সৈতে ভাগ বতৰা কৰাটো এৰাই চলিব লাগে। যদি ঘৰত কিছুমান সমস্যা চলিছে, প্ৰব্লেম চলি আছে, পাৰিবাৰিক কিছু সমস্যা চলি আছে বা কিছু অন্যান্য ঘৰুৱা সমস্যা আছে, সেই সমস্যাখিনি আপোনালোকে আহি পেলাই কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ যি লগত কাম কৰে সেই সহকৰ্মীসকলৰ লগত আপোনালোকে ক'ব নালাগে, ভাগ বতৰা কৰিব নালাগে, এৰাই চলিব লাগে মুঠৰ ওপৰত। নহ'লে আপোনালোকৰ পৰিয়ালৰ কথাবোৰ কৰ্মৰ ক্ষেত্ৰত বিয়পি পৰিব পাৰে বা কৰ্মৰ ক্ষেত্ৰত কেৱল পেছাদাৰী বিষয়বোৰ আপোনালোকৰ শ্বেয়াৰ কৰাটো ভাল হ'ব। যদি কামৰ ক্ষেত্ৰত কিছু কথা বতৰা আছে, কামৰ কথা পাতক বুলি কৈছে। ঘৰৰ কথা বতৰাবোৰ আপোনালোকে পৰিহাৰ কৰিলে ভাল হ'ব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনাৰ অসাৱধানতাৰ বাবে আপোনালোকৰ স্বাস্থ্যৰ কিছু যথেষ্ট অৱনতি ঘটিব পাৰে, কিছু হেল্থৰ সমস্যা দেখা দিব পাৰে। গতিকে নিজৰ শৰীৰটো, নিজৰ হেল্থটো সুস্থ কৰি ৰাখিবলৈ আপোনালোকে অলপ সাৱধান হ'ব লাগিব, অলপ কেয়াৰ ল'ব লাগিব। আজিৰ দিনটো নিজৰ স্বাস্থ্যৰ পাতিৰ ক্ষেত্ৰত সম্পূৰ্ণ গুৰুত্ব প্ৰদান কৰিব লাগিব, আঘাত পাব পাৰে কিছু। ব্যৱসায় কৰা জাতক জাতিকাসকলে আজিৰ দিনটোত বিশেষকৈ বৃহৎ লাভ কৰিব পাৰিব, যাৰ বাবে আপোনালোকৰ মনটো অতি সুখী হ'ব। আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰত একাগ্ৰতা বৃদ্ধি পাব, পূৰ্বতকৈ আত্মবিশ্বাস বৃদ্ধি পাব। আপুনি আপোনালোকৰ ব্যৱসায়ত নতুন এটা ব্যৱসায় খুলিব পাৰে এক্সট্ৰা আৰ্নিঙৰ বাবে। আপোনালোকৰ গুৰু আৰু গুৰু সদৃশ মানুহক সন্মান কৰক। আজিৰ দিনটোত তেওঁলোকৰ অনুসৰণ কৰক, তেওঁলোকৰ পৰা দুটা কথা শিকিবলৈ চাওক, তেওঁলোকে কি পথেৰে আগবাঢ়ি গৈছে, কেনেকৈ আপোনালোকে নিজকে আপডেট কৰিব, নিজৰ সমস্যাখিনি সমাধান কৰিব, সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিলে আপোনালোকৰ বাবে ভাল হ'ব। আজিৰ দিনটোত অতি সৰু ল'ৰা ছোৱালী যদি আপোনালোকৰ ঘৰত আছে, তেন্তে তেওঁলোকৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখক, কাৰণ তেওঁৰ নষ্ট হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ দুটা কথা তেওঁলোকক শিকাবলৈ চাওক, নহ'লে তেওঁলোকৰ বেয়া ফালে ঢাল খাব পাৰে। তেওঁলোকৰ কিছু আপোনালোকে শিকাবলৈ চেষ্টা কৰক, তেওঁলোকৰ লগ সংগৰ ওপৰত কিছু ধ্যান ৰাখিব। যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয়, ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 9। আপোনালোকৰ দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, মহাদেৱৰ কৃপাত দিনটো সুন্দৰভাৱে পাৰ হওক, তাৰে কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ আগবাঢ়িছোঁ। সেই ৰাশিটো হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। অলপ বেছি দৌৰা দৌৰি হ'ব। শ্ৰমিক মানুহৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে কিছু কামৰ সন্ধানত ইফাল সিফাল কৰিব লগা হ'ব পাৰে, যাতায়াত কৰিব লগা হ'ব পাৰে, তেওঁলোকে কিছু ভাগৰুৱা অনুভৱ কৰিব পাৰে কৰ্মৰ ক্ষেত্ৰত। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটোত আলচাৰ থকা লোকসকলে তেলীয়া বিশেষকৈ পনীয় বা টেঙা খাদ্য পৰিহাৰ কৰিব লাগে, নহ'লে আপোনালোকৰ সমস্যা আৰু অধিক বৃদ্ধি পাব পাৰে, আপোনালোকৰ স্বাস্থ্য বেয়া হ'ব পাৰে। গতিকে হেল্থৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব প্ৰদান কৰিলে আপোনালোকৰ বাবে ভাল হ'ব। শৰীৰটো সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক, ভাল খাদ্য আপোনালোকে গ্ৰহণ কৰক, হেল্থৰ উপকাৰী। ব্যৱসায় কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে যিসকলে বিশেষকৈ কাঠৰ ব্যৱসায় কৰে, ফাৰ্ণিচাৰৰ ব্যৱসায় কৰে, তেওঁলোকৰ বাবে অত্যন্ত শুভ দেখা পোৱা গৈছে। আজিৰ দিনটোত সামগ্ৰীৰ বিক্ৰী ভাল হ'ব। তেওঁলোকে নিজৰ সামগ্ৰী লিখি থোৱাৰ কামটো কৰিব লাগিব, কাৰণ লেনদেনত কিবা ভুল হোৱাৰ বাবে বিবাদো হ'ব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। যদি আপুনি শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগ কৰে, তেন্তে ধন বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা কৰক, তাৰপিছতে আগবাঢ়ক। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটোত যদি কাৰোবাৰ জন্মদিন হয়, তেওঁলোকক বিশেষ উপহাৰ দিয়াৰ পৰিৱৰ্তে যিমান পাৰি সময় দিবলৈ চেষ্টা কৰক, তেওঁলোকক সাহস দিয়ক, তেওঁলোকৰ লগত ওলাই যাওক আৰু তেওঁ বা তাই বহুত বেছি সুখী অনুভৱ কৰিব। হয়তো আপোনালোকৰ ঘৰৰ বয়োজ্যেষ্ঠসকলক সেৱা কৰাৰ দায়িত্ব থাকিব আজিৰ দিনটোত, ভালদৰে পালন কৰিলে ভাল হ'ব। তেওঁলোকৰ স্বাস্থ্যৰ পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগে, তেওঁলোকৰ হেল্থৰ সমস্যাখিনি বা তেওঁলোকৰ অন্যান্য যিখিনি সমস্যা আছে সেইখিনিৰ বিষয়ে ডিছকাছ কৰক। ঘৰখনৰ সুখ সমৃদ্ধিৰ কাৰণে কিছুমান আলোচনাত আপোনালোকে যোগদান লওক, নিশ্চয়কৈ ঘৰুৱাৰ পৰিৱেশটো ভাল হ'ব, আপোনালোকৰ মানসিকভাৱে কিছু চিন্তা দূৰ হ'ব। আজিৰ দিনটোত বৈবাহিক জীৱনত জীৱনসংগী অনুভৱক বুজিবলৈ চেষ্টা কৰিব লাগে, তেওঁলোকৰ
কিছু কথা বতৰা বা আচৰণে আপোনালোকক কিছু খঙাল কৰি তুলিব পাৰে গতিকে কিছু নিজৰ ওপৰত ধৈৰ্য বজাই ৰাখি সমস্যাখিনি বা পৰিৱেশ আৰু পৰিস্থিতি চাই আপোনালোকে আগবাঢ়িলে ভাল এটা প্ৰতিফলন দেখিব ছাত্ৰ ছাত্ৰীসকলে ষ্টাডিৰ ক্ষেত্ৰত যদি কিছু কনফিউজন আপোনালোকৰ আজিৰ দিনটোত থাকে বা জনাশুনা ব্যক্তি বা অভিজ্ঞ ব্যক্তি বা শিক্ষাগুৰুৰ পৰা হওক ফোনযোগে হওক বা কথাৰ মাতাৰে আপোনালোকে সমস্যাখিনি সমাধান কৰিবৰ বাবে বা সেই টপিকবোৰ বুজিবৰ বাবে চেষ্টা কৰিলে ভাল এটা প্ৰতিফলন দেখিব যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হৈ সাবস্ক্ৰাইব কৰি দিব প্ৰত্যেক দিনে ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰি থকাৰ বাবে শুভ ৰং হ'ব আপোনালোকৰ বাবে আজিৰ দিনটোত গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মহাদেৱৰ কিবা দিনটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰি এবাৰ এসো ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাখিলৈ ধনুৰাশি জাতক জাতিকাসকলৰ শুভ দেখাব গৈছে কাম কৰা মানুহখিনি কথা ক'বলৈ যাওঁতে শান্ত মনেৰে আপোনালোকে কামবোৰ কৰিব লাগে ধীৰে স্থিৰে কামবোৰ কৰিব লাগে কামৰ মাজত কিছু সময় জিৰণি ল'ব লাগে স্বাস্থ্যৰ কথা ভাবিব লাগে আৰু স্বাস্থ্যৰ ক্ষেত্ৰত যদি কিছু অসুস্থ অনুভৱ কৰি আছে বা অসুস্থ থকা ৰোগীয়ে অতি সাৱধান হ'ব লাগিব অন্যথা আপোনালোকৰ সমস্যাবোৰ বাঢ়িব পাৰে আজিৰ দিনটো ডায়েবেটিছ ৰোগীয়ে নিজৰ খোৱা-বোৱাৰ প্ৰতি ধ্যান ৰাখিব লাগে নহলে আপুনি সমস্যাৰ সন্মুখীন হ'ব পাৰে নিয়মিতভাৱে ঔষধ যদি খাই থাকিব লাগে সময়মতে ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে নিজৰ ভাষণত অৰ্থাৎ নিজৰ কথা বতৰাত অলপ মধুৰতা আনিলে ভাল হ'ব বুলি কৈছে মধুৰতা আনিব লাগিব যাৰ বাবে আপোনালোকৰ কামবোৰ সহজ হৈ যাব আৰু কাৰণ আপোনালোকৰ কঠোৰ শব্দৰ ব্যৱহাৰত বেয়া প্ৰভাৱ পেলাব পাৰে যিসকলে ব্যৱসায় কৰে তেওঁলোকে নিশ্চয়কৈ জ্ঞাত কঠোৰ ভাষাৰ বা কঠোৰ ৱৰ্ড ব্যৱহাৰ কৰিলে কেতিয়াও আপোনালোকৰ গ্ৰাহক নাহে বা সেইখিনি ক্ষেত্ৰত নিগেটিভ প্ৰভাৱ পৰিব পাৰে বা বেয়া প্ৰভাৱ পৰিব পাৰে ব্যৱসায় ক্ষেত্ৰত যাৰ বাবে আপোনালোকৰ ব্যৱসায়টো লোকচান হ'ব পাৰে গতিকে ধ্যান ৰাখিব কথা বতৰাত সম্পূৰ্ণ মধুৰতা আনিবলৈ চেষ্টা কৰিব আৰু গ্ৰাহকৰ প্ৰয়োজন বা তেওঁলোকৰ পছন্দ অপছন্দ সকলো আপোনালোকে কথা বা তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিব লাগে এটা ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব ব্যৱসায়ৰ ক্ষেত্ৰত প্ৰেমৰ সম্পৰ্ক থকা যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ সৈতে তেওঁলোকৰ সম্পৰ্কৰ অৱনতি ঘটিব পাৰে কিছু মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে ভুল বুজাবুজি হ'ব পাৰে যাৰ বাবে আপুনি মানসিক চাপত পৰিব পাৰে আপুনি আপোনালোকৰ পৰিয়ালৰ সদস্যৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিব লাগে ঘৰখনৰ মানুহখিনিৰ সৈতে সুন্দৰকৈ মিলি জুলি থাকিব লাগে তেতিয়াহে আপুনি আপোনালোকৰ প্ৰয়োজনৰ সময়ত তেওঁলোকৰ পৰা সহায় বিচাৰি পাব তেওঁলোকে আপোনালোকৰ সকলো সমস্যাত আপোনালোকৰ কাষত থিয় দিব যদি আপোনালোকৰ ঘৰৰ মানুহখিনিৰ লগত যদি মিলি নাথাকে বা কাজিয়া পেচাল যদি হৈ থাকে তেনেহ'লে সমস্যাবোৰ বাঢ়িব পাৰে যিমান পাৰে আপোনাৰ ফালৰ পৰা ট্ৰাই কৰিব চেষ্টা কৰিব ভাল কৰি ৰাখিবৰ বাবে সম্পৰ্কবোৰ এটা সুন্দৰ প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটো নতুন হৈ সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজি দিনটো কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ যি সহকৰ্মী আছে তেওঁলোকৰ সৈতে বন্ধুত্বপূৰ্ণ আচৰণ কৰক আপোনালোকৰ অনুভৱবোৰ প্ৰকাশ কৰক কৰ্মৰ ক্ষেত্ৰত যদি সমস্যা পাই আছে প্ৰবলেম ফেচ কৰিছে সেইখিনি তেওঁলোকৰ সৈতে ডিসকাস কৰক নিশ্চয়কৈ তাৰ সলিউশন বা তাৰ উপায় আপোনালোকে লাভ কৰিব আৰু কৰ্মৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি স্বাস্থ্যৰ ক্ষেত্ৰত কিছু আপোনালোকৰ অসুবিধা বা গেছৰ সমস্যা হওক বা কিছু আপোনালোকে শাৰীৰিকভাৱে অসুস্থতা অনুভৱ কৰি আছে তেনেহ'লে চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে অলপ অসাৱধানতাৰ বাবে আপোনালোকৰ এটা গুৰুতৰ দুৰ্ঘটনা কিছু বা শাৰীৰিকভাৱে আঘাত পাব পাৰে আজিৰ দিনটোত গতিকে গাড়ী মটৰ চলাওঁতে আপোনালোকে ধ্যান ৰাখিব লাগিব আপুনি বহুত বেছি চিন্তিত হ'ব পাৰে ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে মাটি বা অট্টালিকা বা ঘৰবাৰীৰ সৈতে জড়িত ব্যৱসায় কৰা লোকসকলে যিকোনো নতুন প্ৰজেক্টত ধন বিনিয়োগৰ পৰা বিৰত থাকিব লাগে নহলে আপুনি লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে এই দিশটোৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব প্ৰদান কৰিব যুৱক যুৱতীসকলে আজিৰ দিনটোত পঢ়া-শুনাৰ প্ৰতি প্ৰবলতাৰ বৃদ্ধি পাব মনোবল বৃদ্ধি পাব আত্মবিশ্বাস বৃদ্ধি পাব আপোনালোকৰ প্ৰিয় বিষয়বোৰ অধ্যয়নৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব আপোনাৰ আজিৰ দিনটোত ভাই ভনীৰ পৰিয়ালত যদি কোনো শুভ কাম বিশেষকৈ আপোনালোকৰ হ'বলৈ গৈছে সেইখিনি ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দি সেইখিনি সুচাৰুৰূপে আপোনালোকে পৰিচালনা কৰিবৰ বাবে চেষ্টা কৰিব নিজৰ আবেগক নিয়ন্ত্ৰণ কৰিব লাগে খং ৰাগবোৰ নিয়ন্ত্ৰণ কৰিব লাগে তেতিয়া এটা উন্নত ফলাফল নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব আজিৰ দিনটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ খং নিয়ন্ত্ৰণ কৰিব লাগে মধ্যমীয়া দেখা পোৱা গৈছে সৰু সুৰা সমস্যাখিনি আপোনালোকে সমাধান কৰিবলৈ আপোনালোকে চেষ্টা কৰক নিজৰ কিছুমান ক্ষেত্ৰত যদি ভুলো থাকে সেইখিনি ক্ষেত্ৰত যদি অলপ ধৈৰ্য ধৰি আপোনালোকে ওয়েট কৰি যদি পৰিস্থিতিবোৰ নিয়ন্ত্ৰণ কৰে নিশ্চয়কৈ সফল হ'ব এনেকুৱা কিছুমান সিচুৱেশ্যন আহিব পাৰে ইজনে সিজনৰ অনুভৱক বুজিবলৈ নোৱাৰিব পাৰে বা মনৰ ভাৱবোৰ বুজি নোপোৱাৰ ফলত আপুনি বুজি পাব পাৰে আপোনালোকৰ
প্ৰেম বা প্ৰেমৰ সংগী আপোনালোকৰ বুজি নাপাব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত আপোনাৰ ফালৰ পৰা যিমান পাৰে চেষ্টা কৰিব ট্ৰাই কৰিব বুজাবৰ বাবে বা আপোনালোকৰ সম্পৰ্কবোৰ ধৰি ৰাখিবৰ বাবে চেষ্টা কৰক নহলে সমস্যাবোৰ আৰু বেছি বাঢ়িব পাৰে গতিকে সেইখিনি আপোনালোকে নিজৰ ওপৰত ধৈৰ্য বজাই ৰাখি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিব আজিৰ দিনটোত পিতৃৰ বা মাতৃৰ যিকোনো এজনৰ কিছু স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে হেল্থৰ কিছু সামান্য হলেও অসুবিধা সন্মুখীন হ'ব পাৰে গতিকে তেওঁলোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো আপোনালোকে গুৰুত্ব প্ৰদান কৰিব আপোনালোকৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটোত নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো ভাল লাগিলে লাইক এটা কৰি দিব ভিডিঅটো আপোনালোকে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব আপোনালোকৰ আত্মীয় বৰ্গলৈ পৰিয়াল বৰ্গলৈ আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় কুম্ভ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজিৰ দিনটো শ্ৰমিক লোকসকলৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটোত ধৈৰ্য বজাই ৰাখিব লাগে আপোনালোকৰ আধৰুৱা কামখিনি পূৰণ কৰিব পাৰিব আপুনি সক্ৰিয় হৈ থাকিব লাগিব অৰ্থাৎ এক্টিভ হৈ থাকিব লাগিব কৰ্মৰ ক্ষেত্ৰত আৰু নিজৰ কামখিনি কৰিব লাগিব সুন্দৰভাৱে আপুনি কৰ্মৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'ব পাৰে সেই আপোনালোকক কৈছো যে এক্টিভ হৈ নিজৰ কাম কাজখিনি কৰিবলৈ চেষ্টা কৰিব আৰ্থিক বাধাই আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে কিছু লোকৰ গতিকে ধ্যান ৰাখিব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যিসকলে মূৰৰ বিষত ভুগি আছে বা তেনেকুৱা ধৰণৰ এটা সমস্যাও হয় আজিৰ দিনটোত অধিক সমস্যাৰ সন্মুখীন হ'ব পাৰে যাৰ বাবে আপুনি চিকিৎসকৰ ওচৰলৈ যাবলগীয়া হ'ব পাৰে নিয়মিতভাৱে আপোনালোকে ঔষধ খাবলৈ চেষ্টা কৰক বা যদি আপোনালোকৰ হেল্থৰ প্ৰব্লেম চলিছে জিৰণি লওক বুলি কৈছে ব্যৱসায় কৰা লোকসকলে বিশেষকৈ আপোনাৰ ব্যৱসায়ত আৰ্থিক সংকটৰ সন্মুখীন হ'ব লগা হ'ব পাৰে সংকটৰ বাবে আপুনি মানসিক চাপত পৰিব পাৰে টকা পইচাৰ কিছু টেনচন থাকিব চিন্তা কৰাৰ পৰিৱৰ্তে কাম কৰিলে আপোনালোকৰ ব্যৱসায়টো ভাল হ'ব অযথা চিন্তাবোৰ পৰিহাৰ কৰক নিজৰ কৰ্মৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ চেষ্টা কৰক ব্যৱসায়টো আগুৱাই নিবৰ বাবে চেষ্টা কৰক যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যিসকলৰ পৰীক্ষা আছে তেওঁলোকে নিজৰ প্ৰশ্ন কাকতখন ভালদৰে পঢ়িব লাগে আৰু ভুল প্ৰশ্ন পঢ়ি বা ভুল ধৰণে পঢ়ি ভুল উত্তৰ লিখিবও পাৰে বুলি কৈছে আজিৰ দিনটোত গতিকে ধ্যান ৰাখিব আপুনি আপোনালোকৰ কেৰিয়াৰক লৈ বা কেৰিয়াৰৰ লগত জড়িত কথাবোৰ আপোনালোকৰ ভাই ভনীৰ লগত ডিসকাস কৰিব পাৰে আলোচনা কৰিব পাৰিব তেওঁলোকে আপোনালোকক ভাল এটা পৰামৰ্শ দিব পাৰে সৰু হলো আপুনি যদি ডাঙৰো হয় তেওঁলোকে যদি এটা পৰামৰ্শ দিয়ে সৰু পৰামৰ্শ কেতিয়াবা আপোনালোকৰ বহুত বেছি কামত আহে তেওঁলোকে আপোনালোকক ভাল পৰামৰ্শ দিব পাৰে ভাল এটা গাইডেন্স প্ৰদান কৰিব পাৰে আপোনালোকৰ জীৱন সংগীৰ সৈতে আপোনালোকৰ সম্পৰ্কৰ বহুত বেছি ভাল হ'ব আপুনি কিবা এটা শুভ কামৰ প্ৰস্তুতিত আপোনালোকে বহুত বেছি আজিৰ দিনটোত ব্যস্ত থাকিব প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে সমস্যা সমাধানৰ ক্ষেত্ৰত মনোনিৱেশ কৰিলে ভাল হ'ব শুভ ৰং হ'ব আপোনালোকৰ আজিৰ দিনটোত বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব ভিডিঅটো শ্বেয়াৰ কৰি দিব মীন ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে শ্ৰমিক লোকসকলৰ কথা ক'বলৈ যাওঁতে যিসকলে নিজৰ কৰ্মৰ ক্ষেত্ৰত নতুন কথা শিকি কৰ্মৰ ক্ষেত্ৰত প্ৰৱেশ কৰিছে তেওঁলোকৰ নিজৰ কাম পুনৰ পৰীক্ষা কৰিব লাগিব নহলে আপুনি আপোনালোকৰ উদ্ধতন বিষয়ৰ দ্বাৰা কিছু কথা শুনিব লগা হ'ব পাৰে আপোনালোকৰ মিষ্টেকো হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে নিজৰ চকু দুটাক সৰ্বাধিক জিৰণি দিবলৈ চেষ্টা কৰক বেছি টিভি বা ফোন আপোনালোকে ব্যৱহাৰ কৰিলে চকুৰ বিষ হ'ব পাৰে বা আপোনালোকৰ দৃষ্টিশক্তিটো প্ৰভাৱ পৰিব পাৰে আজিৰ দিনটো ব্যৱসায় কৰা লোকসকলৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ আচবাবৰ কাম কৰা লোকসকলৰ বাবে বহুত বেছি লাভৱান আপোনালোক হ'ব কৰ্মক্ষেত্ৰত এটা সুন্দৰ প্ৰতিফলন দেখিব ছাত্ৰ-ছাত্ৰীসকলে ক্ৰীড়াৰ প্ৰতি আগ্ৰহী যিসকল ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকে ক্ৰীড়াৰ দিশে আপোনালোকৰ খেলৰ দিশে আপোনালোকে আগবাঢ়ি যাব পাৰে অতি সোনকালে আপুনি এটা ডাঙৰ মঞ্চ প্ৰদৰ্শন কৰাৰ সুযোগ পাব ভাল এটা প্ৰতিফলন দেখিব যি আপোনালোকক বহুত বেছি সুখ দিব আপুনি আপোনালোকৰ আজিৰ দিনটোত বিশেষকৈ আপোনালোকৰ পৰিয়ালৰ সদস্যৰ সৈতে কিছু গুৰুত্বৰ বিষয় আলোচনা কৰিব পাৰিব কিছুমান ডিসকাস কৰিব পাৰিব যি আপোনালোকৰ পাৰিবাৰিক সুখ প্ৰদান কৰিব আপোনাৰ পৰিয়ালৰ সদস্যসকলে আপোনালোকৰ কথা অতি মৰমেৰে আপোনালোকে শুনিব বা মনোযোগেৰে শুনিব আৰু ইয়াক কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰিব এটা সুন্দৰ প্ৰতিফলন দেখিব বুলি কৈছে আপুনি মনটোক শান্ত কৰি ৰাখিলে ভগৱানৰ ভক্তিত মগ্ন হৈ থাকিব বুলি কৈছে মনটো শান্ত কৰি ৰাখিব ভগৱানৰ প্ৰতি আপোনালোকৰ বিশেষ ভক্তি ভাৱটো আপোনালোকৰ মনত ৰাখিব দেখিব আপোনালোকে পজিটিভ আইডিয়াবোৰ আপোনালোকৰ মনলৈ আহিব এটা ভাল আইডিয়াবোৰ আপোনালোকৰ মনলৈ আহিব পজিটিভ থিংকিংবোৰ আপোনালোকৰ মনত আনিব নিশ্চয়কৈ সফল হ'ব কাম কাজখিনি আগুৱাই নিয়াৰ বাবে চেষ্টা কৰিব যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ বাবে অৰ্থাৎ মীন ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ভিডিঅটো শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায়